সুইচ বেংক পৃথিৱীৰ এনেকুৱা এটা বেংক যিটো বেংকত মানুহে ব্লেক মনি জমা কৰে বুলি আমি জানো। আপুনি হয়তো এই বেংকৰ বিষয়ে ক'ৰবাত নহয় ক'ৰবাত শুনিছে বা নহয় ক'ৰবাত আপুনি ইয়াৰ বিষয়ে নিশ্চয় পঢ়িবলৈ পাইছে। এই সুইচ বেংক আচলতে ক'ত আছে বা এই সুইচ বেংকত কেনেকৈ আচলতে মানুহে একাউণ্ট খুলি কেনেকৈ তাত পইচা জমা কৰে, এই সুইচ বেংকতনো আচলতে কেনেকৈ কলাধন জমা কৰিব পাৰে, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল আৰু আজিৰ ভিডিঅ'টো এই সুইচ বেংকৰ ওপৰত। আচলতে সুইচ বেংক কি, আচলতে কেনেকুৱা ধৰণৰ এটা বেংক হয় য'ত মানুহে মানুহৰ কলাধন যি সাঁচি ৰাখে বা সেই বেংকত এই কলাধন বা ব্লেক মানি জমা কৰে। এই সুইচ বেংকৰ বিষয়ে মই আজি এই ভিডিঅ'টোত কথা পাতিম। কিন্তু আমি এই সুইচ বেংকৰ বিষয়ে কথা পতাৰ আগত আমি যে এই ব্লেক মানি বা কলাধন বুলি আমি যাক কওঁ, এই বিষয়ে আমি জানি ল'ব লাগিব। আচলতে এই কলাধননো কি? কলাধন বা ব্লেক মানি বুলি ক'লে আমি গম পাওঁ যে যি টকাৰ হিচাপ, যি পইচাৰ হিচাপ চৰকাৰক দিয়া নহয় বা চৰকাৰৰ পৰা লুকুৱাই ৰখা হয়। অৰ্থাৎ আমি যি পইচাৰ আমি টেক্স নিদিওঁ বা যি পইচা আমি মনে মনে ঘৰত সাঁচি ৰাখোঁ বা বিভিন্ন ইলিগেল চ'ৰ্চৰ পৰা যিবিলাক পইচা আচলতে মানুহে আৰ্ণ কৰে, সেই পইচাৰ হিচাপ আচলতে চৰকাৰৰ ওচৰত নেদেখাই সেই পইচাটো সাঁচি ৰাখে বা লুকুৱাই ৰাখে, সেই টকাকে আচলতে কলাধন বুলি কোৱা হয়। হয়, এই কলাধন আচলতেনো সুইচ বেংকত মানুহে কিয় ৰাখে বা এই সুইচ বেংকেনো এই কলাধন কিয় নিজৰ ওচৰত ৰাখিবলৈ দিয়ে, এই বিষয়ে হয়তো বহুতেই নাজানে। আজি মই সম্পূৰ্ণভাৱে বিতংভাৱে মই এই ভিডিঅ'টো আলোচনা কৰিম আপোনালোকৰ সৈতে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাব। এই যি সুইচ বেংক, এই সুইচ বেংক আচলতে ছুইজাৰলেণ্ডত থকা প্ৰত্যেকটো বেংককে আচলতে সুইচ নেশ্যনেল বেংক বুলি কোৱা হয় বা সুইচ বেংক। ছুইজাৰলেণ্ডৰ এই সুইচ বেংকসমূহত আচলতে বিভিন্ন দেশৰ মানুহে এই নিজৰ কলাধন যি তেওঁলোকে তাত লুকুৱাই ৰাখে বা সাঁচি ৰাখে, জমা কৰি ৰাখে, এই ক্ষেত্ৰত ছুইজাৰলেণ্ডৰ চৰকাৰে তেওঁলোকক সহায় কৰে। আৰু ছুইজাৰলেণ্ডৰ চৰকাৰে এই সুইচ বেংকসমূহৰ ওপৰত এখন আইন প্ৰণয়ন কৰিছিলে, যিখন আইনত স্পষ্টভাৱে কোৱা হৈছিলে যে যিকোনো দেশৰ ব্যক্তিয়ে আমাৰ বেংকত যদি তেওঁলোকৰ কলাধন সাঁচি ৰাখে বা কলাধন জমা কৰে, সেই বেংকে কাকো কেতিয়াও সেই মানুহজনৰ ইনফৰমেশ্যন কেতিয়াও শ্বেয়াৰ নকৰে। আৰু এনে এখন আইন তেওঁলোকে প্ৰণয়ন কৰিছিলে আৰু সেই আইনখন প্ৰণয়ন কৰাৰ পাছতেই সেই দেশখনত বিভিন্ন দেশৰ মানুহে আচলতে কলাধন সাঁচিবলৈ আৰম্ভ কৰিছিলে। আৰু তেনেকৈ লাহে লাহে আচলতে সেই ছুইজাৰলেণ্ড দেশখনৰ ইকনমিটো বহুত বেছি ষ্ট্ৰং হৈছিল বা ষ্টেবল হৈ গৈছিল। আৰু আজিও সেই নিয়ম একেদৰে চলি আহিছে। আৰু মানে খুব সোনকালেই সেই ছুইজাৰলেণ্ডৰ যি সুইচ বেংক গোটেই পৃথিৱীজুৰি খুবেই এটা ফেমাছ বেংক হৈ পৰিছিল, যাক আমি আজি সুইচ বেংক বুলি কওঁ। ছুইজাৰলেণ্ডৰ চৰকাৰে 1713 চনত এখন আইন প্ৰণয়ন কৰিছিলে, যিখন আইনত এইটো কোৱা হৈছিলে যে যিসকল ব্যক্তিয়ে তেওঁলোকৰ সুইচ বেংকত একাউণ্ট খুলি তাত মানে পইচা জমা কৰি ৰাখিব, সেই কাষ্টমাৰসকলৰ ডিটেইলছ কাকো শ্বেয়াৰ কৰা নহ'ব বা সেইখন দেশৰ পৰা কোনো ব্যক্তিয়ে বা কোনো বেংক কৰ্মচাৰীয়ে সেই কাষ্টমাৰ ডিটেইলছ বেলেগক আচলতে শ্বেয়াৰ কৰিব নোৱাৰিব। আৰু এনেধৰণৰ এখন আইন প্ৰণয়ন কৰিছিলে। আৰু এই আইনখন প্ৰণয়ন কৰাৰ পাছতে বিভিন্ন লোকে ভাবিলে যে সেইখন দেশত আমাৰ যদি কলাধন মানে আমি সাঁচি ৰাখোঁ বা সেই বেংকত যদি আমি সাঁচি ৰাখোঁ, আমাৰ মানে টকাটো সুৰক্ষিত থাকিব, আমাৰ নিজৰ মানে ডিটেইলছটো বা আমাৰ যি ডাটা থাকিব, একাউণ্টৰ ডিটেইলছ থাকিব, সেয়াও আচলতে সুৰক্ষিত হৈ থাকিব। আৰু এই কথা চিন্তা কৰি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে আচলতে এই সুইচ বেংকত তেওঁলোকৰ একাউণ্ট খুলি তাত নিজৰ সেই যি উপাৰ্জিত ধন বা যি ব্লেক মানি বুলি আমি যাক কওঁ, যাৰ হিচাপ আচলতে তেওঁলোকে চৰকাৰক নিদিয়ে বা চৰকাৰক যি পইচাৰ টেক্স নিদিয়ে, সেই টেক্স নিদিয়া পইচা আচলতে তাত জমা কৰি ৰাখে।
যেতিয়া 1713 চনত এই নিয়ম প্ৰণয়ন কৰা হ'ল, এই নিয়ম যেতিয়া বেংকবিলাকত মানে জনাই দিয়া হ'ল যে তেওঁলোকে কোনো ডিটেইলছ বেলেগক দিব নোৱাৰিব, তাৰ পাছৰ পৰা সেই যি ছুইজাৰলেণ্ডৰ ৰাজধানী জেনেভাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ধনী ধনী ইউৰোপীয়ান কাণ্ট্ৰি, ফ্ৰান্স বা আদি বিভিন্ন ধৰণৰ দেশবিলাকে আচলতে বিভিন্ন মানুহে ধনী ধনী যিবিলাক মানুহ আছিলে সেই মানুহবিলাকে সেই ছুইচ বেংকত পইচা ইনভেষ্ট কৰিবলৈ ধৰিলে আৰু লাহে লাহে এনেকৈ গোটেই পৃথিৱীজুৰি এই ছুইচ বেংকৰ আচলতে মানুহৰ চিনাকি হ'ল ছুইচ বেংকৰ সৈতে আৰু এই ছুইচ বেংকত মানুহে পইচা থবলৈ ধৰিলে। তাৰপিছতে 1934 চনত ছুইজাৰলেণ্ড চৰকাৰে আৰু এখন আইন প্ৰণয়ন কৰিলে। আইনখনৰ নাম আছিল বেংকিং এক্ট অফ 1934 আৰু এই আইনখনত কোৱা হ'ল যে যিকোনো ধৰণৰ কাষ্টমাৰ, মানুহজন হয়তো ক্ৰিমিনেলো হ'ব পাৰে নতুবা কিবাও হ'ব পাৰে, ক্ৰিমিনেল এজনো যদি ছুইচ বেংকত যদি একাউণ্ট খুলি তাত পইচা জমা কৰি ৰাখিছে, সেই ক্ৰিমিনেলজনৰো ডিটেইলছ আচলতে কাকো শ্বেয়াৰ কৰা নহ'ব আৰু যদি কোনোবাই মনে মনেও যদি এই তথ্য কাৰোবাক দিছে তেতিয়াহ'লে তেওঁ 5 বছৰ দিন আচলতে জেল হিচাপে তেওঁক শাস্তি দিয়া হ'ব, 5 বছৰ দিন জেলত ৰখা হ'ব। আৰু এই আইনখন প্ৰণয়ন কৰাৰ পিছত মানুহে আৰু সুৰক্ষিত অনুভৱ কৰিলে যে এই বেংকে আচলতে কাষ্টমাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ইমান ইম্পৰ্টেঞ্চ দিছে আৰু গতিকে তাত মানুহৰ সংখ্যা বা কাষ্টমাৰ সংখ্যা লাহে লাহে বাঢ়িবলৈ ধৰিলে আৰু বাঢ়িবলৈ ধৰাৰ পিছত সেই দেশখনৰ মানে ইকনমিক গ্ৰথ হ'ল আৰু এনেকৈ আজিৰ সেই তাহানিৰ পৰা আজিও এই ছুইজাৰলেণ্ডৰ এই ছুইচ বেংকৰ সেই মানুহে ক'লা ধন জমা কৰা প্ৰক্ৰিয়া আজিও চলি আহিছে। আৰু হয়তো কেতিয়াবা বাতৰি পত্ৰই আপোনালোকে পায় যে ভাৰতৰ বিভিন্নজন ডাঙৰ ডাঙৰ ব্যৱসায়ী বা ভাৰতৰ বিভিন্ন ডাঙৰ ডাঙৰ চেলিব্ৰিটি আচলতে সেই ছুইচ বেংকত নিজৰ ক'লা ধন আচলতে জমা কৰি ৰাখে। হয়তো বাতৰি পত্ৰই বা বিভিন্ন ধৰণৰ নিউজ আৰ্টিকলবিলাকত এই বিষয়ে হয়তো আপোনালোকেও পঢ়িবলৈ পাইছে। ছুইচ বেংকৰ যি সফলতা বা জনপ্ৰিয়তা বৃদ্ধি পালে কেনেকৈ, কাৰণ ছুইজাৰলেণ্ড এনে এখন দেশ যিখন দেশে সদায় নিৰপেক্ষভাৱে থাকে আৰু যেতিয়া বিশ্বযুদ্ধ হৈছিলে সেই সময়তো আচলতে কোনো দেশৰ ছাইডটো নাছিলে, তেওঁলোকে সদায় নিৰপেক্ষভাৱে থাকে আৰু তেওঁলোকে আচলতে নিজৰ দেশখনৰ ইকনমি ক্ষেত্ৰতহে বেছি গুৰুত্ব দিছিলে, ইকনমিটো কেনেকৈ গ্ৰ'থ কৰিব পাৰি। তেওঁলোকে কোনদিন মানে এই কিবা যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰত তেওঁলোকে মাথা নামাৰিলে আৰু তেনেকৈ তেওঁলোকে অকল নিজৰ ইকনমিটো কেনেকৈ বহুত বেছি ষ্টেবল কৰিব পাৰি বা বহুত বেছি আগুৱাই লৈ যাব পাৰি তেখেতলোকে অকল সেইটো ক্ষেত্ৰত চিন্তা কৰিলে আৰু এনেকৈ তেওঁলোকে পৃথিৱীৰ প্ৰত্যেকখন দেশৰ লগত মানে কমিউনিকেট হ'ল আৰু বিভিন্ন দেশৰ মানুহে তেওঁলোকৰ দেশত গৈ সেই বেংকত আচলতে একাউণ্ট খুলি তেওঁলোকৰ মানে বেংকত টকা জমা কৰিলে। আৰু এটা কথা এইখিনিতে আপোনালোকক কৈ থওঁ, এই যি ছুইচ বেংক, এই ছুইচ বেংকত এনে নহয় যে অকল মানুহে এই ছুইচ বেংকত ক'লা ধনেই যে জমা কৰে, এনে নহয়। এই ছুইচ বেংকত বহুত মানুহে নিজৰ ছেফটিৰ ক্ষেত্ৰত, যি মানুহে নিজৰ মানে প্ৰাইভেচি বিচাৰে বা যি মানুহে বিচাৰে যে মোৰ ওচৰত ইমান টকা পইচা আছে মই কাকো নজনাওঁ বা কাকো জানিবলৈ নিদিওঁ, সেই মানুহে হয়তো আচলতে তেনেধৰণৰ কিছুমান মানুহে সেই ছুইচ বেংকত একাউণ্ট খোলে। সেয়া হয়তো হোৱাইট মানিও হ'ব পাৰে। এনে নহয় যে অকল মানে ক'লা ধন বা ব্লেক মানি সেই বেংকত মানুহে জমা কৰে বা বহু ক্ষেত্ৰত দেখা যায় কেতিয়াবা কিছুমান দেশত এনেকুৱা চিটুৱেশ্যন হয় যিটো সময়ত বা কোনোবা দুখন দেশৰ মাজত যুদ্ধ লাগিলে, সেই দেশ দুখনৰ মাজত যুদ্ধ হোৱাৰ পিছত যদি মানুহে ভাবে যে বোলে দেশখনৰ ইকনমি একেবাৰে মানে তললৈ গুচি যাব আৰু সেই সময়তো তেনেকৈ কিছুমান চিটুৱেশ্যনটো মানুহে আচলতে ভয় কৰি বা সেই চিটুৱেশ্যনৰ পৰা বাচিবৰ কাৰণে মানুহে এই ছুইচ বেংকত আচলতে একাউণ্ট খুলি পইচাবিলাক তাত জমা কৰে যাতে নিজৰ যি মানে টকা সেই টকা আচলতে সুৰক্ষিত হয়। এতিয়া কথাটো হ'ল এই ছুইচ বেংকত আচলতে কোনেনো একাউণ্ট খুলিব পাৰে? আপুনি মই এই ছুইচ বেংকত একাউণ্ট খুলিব পাৰিম নে নোৱাৰিম? হয়তো আপোনাৰ মনত নিশ্চয় প্ৰশ্ন উদয় হয়। এই ছুইচ বেংকত আপুনি বা মই আমি সকলোৱে একাউণ্ট খুলিব পাৰোঁ। আমি ঘৰত বহি আমি এই ছুইচ বেংকৰ একাউণ্ট অনলাইন আমি খুলিব পাৰোঁ। এই ছুইচ বেংকৰ একাউণ্ট খুলিবলৈ আমাক বহুত বেছি একো ডকুমেণ্টো নালাগে। এই বেংকত একাউণ্ট খুলিবলৈ হ'লে পোনপ্ৰথমে আপোনাৰ হাতত লাগিব 1 মিলিয়ন ছুইচ ফ্ৰেংক। বৰ্তমান সময়ত 1 ছুইচ ফ্ৰেংক ইকুৱেল টু প্ৰায় 88 ৰুপিজ, মানে
এক সুইচ ফ্ৰেংকত 88 টকা। তো টোটেল 1 মিলিয়ন সুইচ ফ্ৰেংক যদি আপোনাৰ হাতত থাকে তেতিয়া আপুনি এই বেংকত আচলতে একাউণ্ট খুলিব পাৰিব। তাৰ লগতে আপোনাৰ এখন পাছপোৰ্ট লাগিব, যিখন পাছপোৰ্টৰ ভেলিডিটি 6 মান্থ থাকিব লাগিব মিনিমাম, আৰু আপোনাৰ মিনিমাম এজ 18+ হ'ব লাগিব। আৰু লগতে আপোনাৰ এই যি পইচা আহিছে, এই ইনকাম চ'ৰ্চটো আচলতে আপোনাৰ কি হয়, ক'ৰ পৰা আপোনাৰ এই পইচা আহিছে, ইয়াৰ ডিটেইলছো আপোনাক লাগিব। আপুনি এখন ৰেজিউমে ফিল কৰিব লাগিব, তাত আপুনি সকলো তথ্য দিব লাগিব। আৰু এনেধৰণে আচলতে এই চুইচ বেংকত আপুনিও একাউণ্ট ক্ৰিয়েট কৰি তাত পইচা জমা কৰিব পাৰে। এইটো হৈছে চুইচ বেংকৰ এটা নৰ্মেল একাউণ্ট খোলাৰ প্ৰচেছ। এতিয়া কথাটো হ'ল যে চুইচ বেংকত যে মানুহে এই ব্লেক মানি জমা কৰে, এই ব্লেক মানি আচলতে এই নৰ্মেল একাউণ্টত জমা কৰে নেকি? বা যিসকল মানুহে কোটি কোটি টকা আচলতে কোনোবা কিবা ব্লেক মানি কিবা ইলিগেল কিবা এক্টিভিটি কৰি যি মানুহে পইচা ঘটিছে, সেই পইচা আচলতে লুকুৱাই ৰাখিব বিচাৰে, সেই পইচা খুলিবলৈ আচলতে এই নৰ্মেল একাউণ্টত হ'ব নেকি? হয়, সেই যি ব্লেক মানি সাঁচি ৰাখিবৰ কাৰণে এটা নাম্বাৰ একাউণ্ট খুলিব লাগিব, যিটো একাউণ্ট আপুনি খুলিলেহে সেই ব্লেক মানি আপুনি তাত জমা কৰিব পাৰিব। আৰু এই নাম্বাৰ একাউণ্ট খুলিবলৈ হ'লে আপুনি ফিজিকেলি এই বেংকত ভিজিট কৰিব লাগিব, আৰু এই যি ডকুমেণ্টছ আছে এইকেইটাতো লাগিবই। এই যি নাম্বাৰ একাউণ্ট, এই নাম্বাৰ একাউণ্টত বেংক হোল্ডাৰজনৰ একো ডিটেইলছ কোনো চাব নোৱাৰিব, একো নাথাকিব। জাষ্ট এটা কোড নাম্বাৰ থাকিব, যিটো কোড নাম্বাৰ জৰিয়তে আপোনাৰ সম্পূৰ্ণ একাউণ্টৰ লেনদেন হ'ব, সম্পূৰ্ণ তথ্য তাতে থাকিব, সম্পূৰ্ণ টকা তাতে জমা থাকিব। আপোনাৰ নামো কোনো নাজানিব, যিটো একাউণ্টৰ জৰিয়তে আপোনাৰ তথ্য সম্পূৰ্ণভাৱে সুৰক্ষিত হৈ থাকিব। আচলতে এনেও এই চুইচ বেংকে কোনো চৰকাৰকে কেতিয়াও এই যি তেওঁলোকৰ যি কাষ্টমাৰ তথ্য কেতিয়াও নিদিয়ে, কিন্তু কেতিয়াবা কিবা কাৰণত যদি কিবা টেক্সৰ কিবা ইছ্যুৰ কাৰণে যদি কেতিয়াবা আপোনাৰ ডিটেইলছ কাৰোবাক দিবও লগা হয়, তেতিয়াও কিন্তু আপোনাৰ এই জাষ্ট বেংকৰ একাউণ্টত কিমান পইচা আছে, কিমান কি আছে, অকল এই তথ্যহে পাব পাৰিব। আপোনাৰ তথ্য সদায় গোপন হৈ থাকিব। আৰু এই ক্ষেত্ৰত এই চুইচ বেংকে ইমানেই বেছি গুৰুত্ব প্ৰদান কৰিছে, যাতে এই নাম্বাৰ একাউণ্টৰ জৰিয়তে মানুহে নিজৰ গোপনীয়তাটো বজাই ৰাখিব পাৰে। আৰু এই বেংকত সেই যিসকল ব্যক্তিয়ে বহুত বেছি টকা, যাৰ ওচৰত ব্লেক মানি আছে, বহুত বেছি কোটি কোটি টকা আছে, যাৰ যি চৰকাৰক টেক্স নিদিয়ে বা টেক্সৰ পৰা সেই টকাখিনি লুকুৱাই ৰাখিব বিচাৰে, সেই ব্যক্তিসকল আচলতে এনেধৰণৰ একাউণ্ট খুলি তাত পইচা জমা কৰে। এতিয়া কথাটো হ'ল, এই যি চুইচ বেংকত যে এই যি নাম্বাৰ একাউণ্ট, এই নাম্বাৰ একাউণ্ট খুলিবলৈ ইমান সহজ নহয়। মই ক'লোৱেই পোনপ্ৰথমে আপুনি তাত বেংকত নিজে ভিজিট কৰিব লাগিব, ছুইজাৰলেণ্ডত গৈ চুইচ বেংকত ভিজিট কৰিব লাগিব। তাত আপুনি গৈ যি ডকুমেণ্টছ চব ছাবমিট কৰিব লাগিব, আপুনি চব দেখাব লাগিব। তাৰপিছত আপুনি সেই পইচা তাত জমা কৰিব পাৰিব। তাৰপিছত কথাটো হ'ল, এই যি আমি জানো, আমাৰ ভাৰতবৰ্ষৰ যিকোনো বেংকত যেতিয়া আমি পইচা জমা কৰোঁ, প্ৰায় 2.5% to 7% আমাক ইণ্টাৰেষ্ট দিয়ে। কিন্তু এই যি নাম্বাৰ একাউণ্ট বা এই চুইচ বেংকৰ যি একাউণ্ট, এই একাউণ্টত আপুনি যেতিয়া একাউণ্ট খুলিব, -0.75% আপোনাক ইণ্টাৰেষ্ট দিব। অৰ্থাৎ আপুনি উল্টাই পইচা দিবহে লাগিব ইণ্টাৰেষ্ট। এই চুইচ বেংকত কোনোবা এজন ব্যক্তিয়ে যেতিয়া একাউণ্ট এটা খুলিব আৰু তেওঁ যদি মৰি যায় ঘপককৈ কেতিয়াবা, এই একাউণ্টটো কি হ'ব বা এই টকাখিনি কি হ'ব? আমি যেনেকৈ বেংকত একাউণ্ট এটা খোলাৰ পিছত আমি নমিনি ৰাখোঁ, ঠিক তেনেদৰে তাতো নমিনি ৰাখিব পাৰে। আপুনি মৰাৰ পিছত যাক নমিনি থাকিব, সেই নমিনি আচলতে সেই পইচা নমিনি নামত ট্ৰান্সফাৰ হ'ব। তো এতিয়া কথাটো হ'ল, এনে কিছুমান ব্যক্তি যিয়ে নমিনি নিদিয়ে বা নাৰাখে, সেই একাউণ্টটো আচলতে মানুহজন মৰি যোৱাৰ পিছত কি হয়? চাওক, মানুহজন মৰি থাকিলেও বা জীয়াই আছে, কিন্তু এই বেংকৰ নিয়মমতে মানুহজনে 10 বছৰ ধৰি যদি একো লেনদেন নকৰে, এজন মানুহে যদি 10 বছৰ ধৰি একো টকা পইচাৰ লেনদেন নকৰে, তেতিয়া সেই বেংকৰ ফালৰ পৰা সেই একাউণ্টটো আচলতে ব্লক কৰি দিয়া হয়। আৰু এই বেংকত অকল টকাই নহয়, বিভিন্ন ধৰণৰ মানুহে নিজৰ জুৱেলাৰী, সোণ,
বা ডায়মণ্ড আদি কৰি বিভিন্ন ধৰণৰ জুৱেলাৰী ফিজিকেল আইটেমছ আচলতে এই বেংকত আপোনালোকে ৰাখিব পাৰে। তেওঁলোকে আপোনালোকক মানে লকাৰ দিব, যি লকাৰত আপুনি কোড থাকিব, যি আমাৰ নাম্বাৰ একাউণ্টৰ দৰে এটা কোড থাকিব, যি কোড ইউজ কৰি আপুনি তাত আপোনাৰ সেই ফিজিকেল আইটেমছ বা যি আপোনাৰ গ'ল্ড বা আপুনি ডায়মণ্ড তাত আপোনালোকে সাঁচি ৰাখিব পাৰে, লুকুৱাই ৰাখিব পাৰে। এই যি পইচা মই ক'লোঁ কোটি কোটি টকা ব্লেক মানি আমাৰ ভাৰতৰ পৰা বা পৃথিৱীৰ বিভিন্ন দেশৰ পৰা এই দেশত আচলতে যায়। এই পইচা আচলতে কেনেকৈ মানুহে এই বেংকত জমা কৰে? ডিজিটেলি খুব কম হয়। এই পইচা আচলতে প্ৰায় কেছত হয়, আৰু এই পইচা আচলতে হাৱালাৰ থ্ৰুৱেদি হয়। হাৱালা আপোনালোকে জানে নিশ্চয়, হয়তো মুভিবিলাকত আপোনালোকে দেখায় আপোনাৰ হাৱালা পইচা কেনেকৈ ট্ৰান্সফাৰ কৰে। আৰু এই হাৱালাৰ প্ৰচেছত আচলতে এই টকা সেই বেংকত জমা হয়। আৰু এনেধৰণে সেই তেতিয়াৰ পৰা আজিও সেই চুইচ বেংকত মানে ব্লেক মানি জমা সেই প্ৰক্ৰিয়া চলি আহিছে। আৰু এই তথ্য কেতিয়াও কোনো পাব নোৱাৰে বা কেতিয়াও সেই চৰকাৰে কেতিয়াও কাকো নিদিয়ে। আৰু সেই দেশখনৰ আইন, কাৰণ সেই দেশখনত মানে টেক্স চুৰি কৰাটো আচলতে টেক্স লুকুৱাই ৰখাটো আচলতে বহুত ডাঙৰ ক্ৰাইম বুলি মনা নহয়। আৰু সেই হেতুকে মানে যে বিভিন্ন মানুহক আচলতে সেই সুবিধাখন দিয়ে যে যিসকল মানুহে টেক্স দিব নিবিচাৰে বা চৰকাৰৰ পৰা পইচা লুকুৱাই ৰাখে, সেই মানুহসকলে তাত একাউণ্ট খুলি তেওঁলোকৰ বেংকত আচলতে পইচা জমা কৰিব পাৰে। এইটোৱে আছিল সৰু এটা ভিডিঅ' আপোনালোকক জনাব চেষ্টা কৰিলোঁ চুইচ বেংকৰ বিষয়ে। আচলতে এই চুইচ বেংকনো কি হয়, আচলতে কেনেকৈ ইয়াত কি কৰিব পাৰি, অকণমান কিবা এটা মই ক'বলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।